অনুভৱটো ভালেই লাগিছে। ছাত্ৰ ছাত্ৰীসকলক লৈ আহিছোঁ। শিৱসাগৰ যে পুৰণি কীৰ্তিচিহ্ন সেইবিলাক তেওঁলোকক চিনাক্ত কৰিছোঁ আৰু তেওঁলোকেও দেখি আনন্দ পাইছে। আমি প্ৰতি বছৰে এনেকৈ আমাৰ শিক্ষামূলক ভ্ৰমণলৈ লৈ অহা হয় আৰু এইবাৰ অকণমান বেছিকৈ চোৱা হৈছে বুলি ভাবিছোঁ আৰু যোৱাবাৰতকৈ। কাৰণ চৰাইদেউলৈ আমি এইবাৰ প্ৰথম আহিছোঁ। ভাল পাইছে, তেওঁলোকেও ভাল পাইছে, আমিও ভাল পাইছোঁ। ভালেই লাগিছে। খোৱা বোৱা কৰা নাই, এতিয়া কৰিমগৈ। কিমান আহিছে আজি? আমাৰ 74 মান 74 ষ্টুডেণ্ট আৰু টিচাৰ সৈতে 74। কোন স্কুল বুলি ক'লে আপোনালোকৰ? আমাৰ বাঘপুৰা উচ্চ মাধ্যমিক বিদ্যালয় ঢকুৱাখানা। মই এইবাৰ প্ৰথম আহিছোঁ এইফালে। এতিয়া ৰাস্তাইদি গৈছোঁ, তো এনেকৈ ছাত্ৰ ছাত্ৰীক লৈ এইবাৰ প্ৰথম আহিছোঁ। ভাল লাগিছে। তোমালোককো বহুত ধন্যবাদ, শুভেচ্ছা তোমালোকক দেই। আমি ঢকুৱাখানাৰ বাঘপুৰা উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা ছাত্ৰ ছাত্ৰীসকলক লৈ আহিছোঁ ক্লাছ 5ৰ পৰা ক্লাছ 8লৈকে। আমি প্ৰথম গ'লোঁ চৰাইদেউৰ পিছত আমি শিৱদৌল আৰু শিৱসাগৰ পুখুৰী চালোঁ। তাৰপিছতে ৰংঘৰ চালোঁ, তাৰপিছত তলাতলৰ ঘৰ চালোঁ। তাৰপিছত এতিয়া আমি জয়সাগৰত জয়দৌল আৰু জয়সাগৰ পুখুৰী আৰু জয়সাগৰ কলেজখন আমি শিৱসাগৰ বিশ্ববিদ্যালয়খন আমি চালোঁ। এনেকৈ আমি আগত আহিছোঁ আৰু ছাত্ৰ ছাত্ৰীক লৈ পিনি। তাৰপিছত আগৰ বছৰ কেইবাবছৰো আমি অহা হৈছিলে। তেনেকৈ আমি শিক্ষামূলক ভ্ৰমণ হিচাপে ছাত্ৰ ছাত্ৰীসকলক লৈ পিনি আমি আজি আহিছোঁ। যথেষ্ট ডেভেলপমেণ্ট দেখিছোঁ। যিহেতু মই এই কলেজতে পঢ়িছিলোঁ এটা সময়ত, তেতিয়া আমাৰ প্ৰিন্সিপাল আছিলে পৰাগধৰ চলিহা ছাৰ। গতিকে সেই সময়তকৈ এতিয়া যথেষ্টখিনি উন্নত হৈছে। পৰ্যটনথলী হিচাপে আমাৰ শিৱসাগৰ জিলাখন সঁচাকৈ বৰ লেখত ল'বলগীয়া হৈছে অসমৰ ভিতৰত। আমি চৰাইদেউ সেই সময়ত ইমান উন্নত নাছিলে, এতিয়া যথেষ্টখিনি তাৰমানে উন্নত হৈছে। বা শিৱসাগৰৰ বিভিন্ন এই আমাৰ পৰ্যটনথলীবিলাক ৰংঘৰেই হওক, কাৰেংঘৰেই হওক, তলাতল ঘৰেই হওক, শিৱসাগৰ জয়দৌল, এই সকলোবিলাকে আমি যথেষ্টখিনি তাৰমানে উন্নতি দেখা পাইছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।